Hello everyone, welcome back to my channel Maths by Sujit. 2022 চনত হৈ যোৱা DHS Grade 3 টেকনিক্যাল পোষ্টৰ ম্যাথছৰ কুৱেশ্যন কেটা আজি আমি সলভ কৰিম। টোটাল 2টা কুৱেশ্যন আহিছিলে। এই গুটে কেটা আজি আমি এই ভিডিওত সলভ কৰিম। বাকি যি সকলে এতিয়া আপকামিং DHS Grade 3 টেকনিক্যাল বা নন টেকনিক্যাল বা Grade 4 কাৰণে প্ৰিপাৰেচন কৰি আছে, ইহঁতৰ কাৰণে এই ভিডিওটো হেল্পফুল হ'ব। প্ৰথম কুৱেশ্যনটো What is the number whose 12 1/2% is 64.5? আমি এটা নাম্বার উলিয়াব লাগে যার হুজ মানে কি সেই নাম্বারটোৰ বিষয়ে কৈছে, যার নেকি 12 1/2% মানটো আমাক দিয়া আছে কিমান 64.5। সাপোজ মই যেটো নাম্বার আমি উলিয়াব লাগে সেই নাম্বারটো মই x বুলি ধৰি লৈছো। এতিয়া এই নাম্বারটোৰ 12 1/2%ৰ মানটো আমাক দিয়া আছে, মানে x ৰ 12 1/2%ৰ মানটো আমাক দিয়া আছে কিমান 64.5। ঠিক আছে, তো ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াব লাগে। নাম্বাৰটো আমি x বুলি ধৰিছো। এতিয়া চোৱা 12 1/2%, ইয়াৰ আমি ডাইৰেক্ট ফ্ৰেকশন মানটো আমি জানিব লাগে, মানে ইয়াৰ ভগ্নাংশৰ মানটো আমি ডাইৰেক্ট জানাটো ভাল। ঠিক আছে, বাকি নোৱাৰিলে তোমালোকে উলিয়াব পাৰা, কিন্তু টাইম যাব ন, ডাইৰেক্ট জানাটো ভাল। সৰু সুৰা কিছুমান পাৰ্চেন্টেজ আছে যাৰ আমি ফ্ৰেকশন ভ্যালুবোৰ জানিব লাগে ডাইৰেক্ট, যেনেকৈ 20% মানে কিমান 1/5 হয় ভগ্নাংশত, 25% মানে কিমান 1/4, তেনেকৈ 12 1/2% মানে কিমান 1/8। ঠিক আছে, নোৱাৰিলে তোমালোকে উলিয়াব পাৰা, পাৰ্চেন্টেজটো আঁতৰাই কিনি ডিভাইড বাই 100 আহি যাব, কটাকটি কৰিলে 1/4 আহিব। ঠিক আছে, তো ইয়াৰ মানটো কিমান ডাইৰেক্ট মই জানো 1/8 হয়, তো x * 1/8, ইয়াৰ মান আমাক দিয়া আছে কিমান 64.5। তো আমাক লাগে x ৰ মান, ক্ৰছ মাল্টিপ্লাই কৰিলে হ'ল। ওপৰত চোৱা x আৰু 1টো পূৰণ হৈ আছে, মানে কি x 1 x হ'ব ন, মানে এই x টো ওপৰত আছে আৰু 8 টো তলত, ইয়াৰ তলত একো নাই মানে কি 1 আছে, তো ক্ৰছ মাল্টিপ্লাই কৰিলে হ'ল। x 1 x, এফালে 8 লগত এইটো পূৰণ কৰিব লাগিব। তো 8 5 40, 4 থাকিলে 8 4 কিমান 32 আৰু 4 কিমান 36, 3 থাকিলে 8 6 কিমান 48 আৰু 3 কিমান 51। বাকি এটাৰ আগত পইণ্ট আছিলে, পইণ্টটো এটাৰ আগত আহি যাব, আৰু পইণ্ট পাছত 0 থাকিলে এইটো আমি নিলিখো। ঠিক আছে, এইটো কাউণ্ট কৰা নহয়, মানে এনসাৰ কিমান হ'ব 516। ঠিক আছে, বাকি চোৱা ইমানখিনি আমি কৰিব নালাগে, তোমালোকে ডাইৰেক্টও কৰিব পাৰা। যদি অকণমান যদি ৰেচিঅ' কনচেপ্ট যদি তোমালোকৰ আছে, পাৰ্চেণ্টেজ আৰু ৰেচিঅ'ৰ যিটো কনচেপ্ট সেইটো যদি তোমালোকৰ ষ্ট্ৰং হয়, তেনে তোমালোকে ডাইৰেক্ট কৰিব পাৰা। 12 1/2% মানে ফ্ৰেকশ্যনৰ কিমান 1/8, আৰু সদায় নাম্বাৰটো তোমালোকে তলৰ মানটো ধৰিবা, যিটো নাম্বাৰ আমি উলিয়াব লাগে এইটো ধৰিবা, আৰু ওপৰটো কি বুজায় যিটোৰ বিষয়ে আমাক কোৱা আছে। তো ইয়াত চোৱা নাম্বাৰটোৰ 12 1/2%ৰ মানটো আমাক দিয়া আছে ইমান, তাৰ মানে এই 1ৰ মানটো আমাক দিয়া আছে। 1ৰ মান কিমান দিয়া আছে 64.5। আমি নাম্বাৰটো উলিয়াব লাগে, মানে 8ৰ মানটো উলিয়াব লাগে। তো 1ৰ মান ইমান হ'লে 8ৰ মান কিমান হ'ব, 1ৰ মানটোৰ লগত পূৰণ কৰিব লাগে। তো 8লৈ এইটো পূৰণ কৰিলে কিমান আহিব 516, ডাইৰেক্ট আহি যায় ন। ঠিক আছে, এনেকৈ বাকি মই একেবাৰে বেছিকটো বুজাই দিছোঁ তোমালোকক, এইটো চালে হ'ল। 2 নাম্বাৰটো হোৱাট ইজ দ্য ভেলু অফ দ্য ফলোয়িং, আমি ইয়াৰ মানটো উলিয়াব লাগে। গোটেইকেইটা ফ্ৰেকশ্যনত দিয়া আছে আৰু পূৰণ হৈ আছে, তো আমি কটাকটি কৰিব পাৰিম। এতিয়া ইয়াত চোৱা ব্ৰেকেট আছে আৰু ঘাত কিমান 3, পাৱাৰটো 3 আছে, তাৰ মানে 2ৰ ঘাটো 3 হ'ব, 3ৰ ঘাটো 3। 2ৰ ঘাত 3 মানে কি 2ক আমি 3 বাৰ পূৰণ কৰিব লাগিব, এনেকৈ মানে 8 হ'ব, হয়নে নহয়। 2ক যদি আমি 3 বাৰ পূৰণ কৰোঁ 8 আহিব, মানে ওপৰত কি আহিব 8 আহিব, তেনেকৈ তলত কি 3 বাৰ পূৰণ হ'ব, কাৰণ 3ৰ ঘাটো 3। এতিয়া ইয়াত চোৱা 4 আৰু 2 পূৰণ হৈ আছে, তো 4 2 কিমান 8 আহিব, তলত 8 আৰু এইফালে ওপৰত 8, তো এইটো 8 কাটি যাব ন, এনেকৈ। ঠিক আছে, তেনেকৈ চোৱা ইয়াত 3টা আছে, এটা 3 মই কাটি দিলোঁ, যেনেকৈ তোমালোকে কাটিব পাৰা তেনেকৈ কাটি ল'বা নিজৰ সুবিধা মতে। আৰু এইটো চোৱা মাইনাছ আছে ইয়াত, আৰু কি স্কোৱাৰ আছে, ব্ৰেকেটৰ ওপৰত স্কোৱাৰ মানে কি মাইনাছকো আমি 2 বাৰ পূৰণ কৰিব লাগিব, তাৰ মানে মাইনাছ ইনটু মাইনাছ এনেকৈ। তো মাইনাছে কি হৈ যায় প্লাছ হৈ যায়। ঠিক আছে, তো এইটো মাইনাছটো প্লাছ হৈ যাব, এইটো চাই লাভ নাই। এতিয়া ইয়াত কি আছে 6 স্কোৱাৰ মানে কি 6 6 36 হ'ব। এইটো চোৱা 3 3 9 নহয় জানো, এইটো 2টা 3 আছে ন তলত, 9ৰ পৰা মই ডাইৰেক্ট কাটিব পাৰোঁ ন 36ক, 9 4 36, তো ইয়াত তলত একো নাই আৰু। ইয়াৰ ওপৰত কি থাকিলে 4, এফালে চোৱা 7 স্কোৱাৰ মানে 7 2বাৰ পূৰণ হৈ আছে, তো এটা 7 মই কাটি দিলোঁ, তো তলত কি 7 থাকিলে হ'ল, এইটো 8টো আমি কাটিয়ে দিলোঁ আৰু একো নাই আৰু, এই মাইনাছ এটা থাকি গ'ল, এইটো আহি যাব, তো -4/7, এইটো আমাৰ কাৰেক্ট এনসাৰ। ঠিক আছে, বাকি তোমালোকে যেনেকৈ মন তেনেকৈ কৰিবা, নিজৰ সুবিধামতে কৰিলে হ'ল। 3 নাম্বাৰটো
দ্য এৰিথমেটিক মিন অফ 10 নাম্বাৰছ ইজ 20। মিন মানে কি হয় এভাৰেজ, ঠিক আছে, মানে 10টা সংখ্যাৰ যিটো এভাৰেজ বা মিনটো আমাক দিয়া আছে কিমান 20। এতিয়া কি কৈছে ইফ 5 ইজ ছাবট্ৰেক্টেড ফ্ৰম এভৰি নাম্বাৰ, মানে প্ৰত্যেক সংখ্যাৰ পৰা 5 কি কৰিছে মাইনাছ কৰিছে। টোটেল 10টা সংখ্যা আছে, তো 5 কি হ'ব 10 টাইমছ মাইনাছ হ'ব, গোটেইকেইটাৰ পৰা 5 মানে মাইনাছ কৰিছে এটা এটা সংখ্যাৰ পৰা। হোৱাট উইল বি দ্য নিউ মিন, এতিয়া নতুন যিটো এভাৰেজ এইটো আমি উলিয়াব লাগে। তো প্ৰথমে আমি একেবাৰে বেছিকত কৰিম, কনচেপ্টটো বুজি ল'ম, তাৰপাছত আমি ডাইৰেক্ট কৰিম। চ' আমি সকলোৱে গম পাওঁ এভাৰেজ ইকুৱেল টু কি হয়, সংখ্যাবিলাকৰ যোগফলটো ওপৰত লিখোঁ আৰু তলত কি নাম্বাৰটো আহে, মানে টোটেল যোগফলটো ওপৰত লিখোঁ আৰু তলত কি টোটেল নাম্বাৰ কিমান আছে সেইটো দি আমি ডিভাইড কৰোঁ। ইয়াৰ পাছত আৰু এটা ফৰ্মুলা আহিব, ইয়াৰ তলত একো নাই মানে কি 1 আছে, ক্ৰছ মাল্টিপ্লাই কৰিলে চাম 1 জাৰ চাম, আৰু এফালে কি হ'ব এভাৰেজ ইনটু নাম্বাৰ হৈ যাব। মানে এভাৰেজ আৰু নাম্বাৰটো পূৰণ কৰিলে আমাৰ কি চাম আহে, মানে যোগফলটো আহে টোটেলটো, ঠিক আছে, এইটো তোমালোকে মনত থবা। আমি এই ফৰ্মুলাটো এতিয়া ইউজ কৰিম ইয়াত। একেবাৰে চিম্পল কুৱেশ্যন হয়, বাকী আমি কনচেপ্টটো জনাটো ভাল। ইয়াত চোৱা নাম্বাৰ কেইটা আছে 10টা, মানে এই নাম্বাৰটো আমাক দিয়া আছে আৰু সেই 10টা সংখ্যাৰ যিটো এভাৰেজো দিয়া আছে কিমান 20, মানে এভাৰেজ আৰু নাম্বাৰটো দিয়া আছে, তো আমি চামটো উলিয়াব পাৰিম নোৱাৰিম। তো মই টোটেল যোগফলটো উলিয়াই ল'ম। কাৰ যোগফল 10টা সংখ্যাৰ যোগফলটো মানে। তো চাম ইকুৱেল টু কি এভাৰেজ ইনটু নাম্বাৰ, এভাৰেজ কিমান 20 আৰু নাম্বাৰ কিমান 10, তো কিমান হ'ব এইটো 200। টোটেল যোগফলটো আহি গ'ল 10টা সংখ্যাৰ 200। এতিয়া 5 কি কৰিছে মাইনাছ কৰিছে গোটেইকেইটাৰ পৰা, -5 এনেকৈ 10 টাইমছ, কাৰণ টোটেল কেইটা সংখ্যা আছে 10টা আছে, তো 5 কিমান মাইনাছ হ'ব টোটেল 5 10 জাৰ 50 ডাইৰেক্ট, হয়নে নহয়, কাৰণ 5 10 বাৰ মাইনাছ হ'ব ন, তো 10 টাইমছ 5 মানে কি 5 × 10 50 হ'ব, ঠিক আছে। তো 50 আমি মাইনাছ কৰিব লাগিব টোটেল যোগফলটোৰ পৰা, তো কিমান হ'ব 150, মানে এইটো নতুন কি যোগফলটো আহি গ'ল, চামটো আহি গ'ল নতুন, মানে 5 মাইনাছ কৰাৰ পাছত টোটেল যোগফলটো ইমান হ'ব। এতিয়া আমি নতুন এভাৰেজটো উলিয়াব লাগে। এভাৰেজ ইকুৱেলটো আমি জানো কি হয় চাম বাই নাম্বাৰ, চাম মানে যোগফলটো এতিয়া কিমান 150 থাকিলে, আৰু নাম্বাৰ কিমান 10 আছে, 10টা সংখ্যাই থাকিব, তো ডিভাইড কৰা কিমান হ'ব 15। এইটো আমাৰ নতুন এভাৰেজটো, ঠিক আছে। এইটো হ'ল একেবাৰে বেছিক, বাকী একো নাই, চিম্পল, তোমালোকে ডাইৰেক্ট কৰিব পাৰা। চোৱা তোমালোকে ইমানখিনি কৰিব নালাগে, যেতিয়াও এনেকুৱা টাইপৰ কুৱেশ্যন আহে আমি কেনেকৈ কৰিম, তোমালোকে মনত থবা 10টা সংখ্যাৰ কি দিয়া আছে এভাৰেজ দিয়া আছে, এভাৰেজটো কিমান একচুৱেল যিটো এভাৰেজটো 20 আছিলে, এতিয়া 5 কি কৰিছে গোটেইকেইটাৰ পৰা মাইনাছ কৰিছে। যদি গোটেইবিলাক সংখ্যাৰ পৰা 5 যদি মাইনাছ কৰা হয় তেন্তে নতুন যিটো এভাৰেজ আহিব আগৰ এভাৰেজৰ পৰাও 5 কি হ'ব মাইনাছ হৈ যাব, এনেকৈ চিম্পল, ঠিক আছে। আগৰ এভাৰেজ 20, 5 গোটেইকেইটাৰ পৰা মাইনাছ কৰিছে, যদি এভাৰেজৰ পৰাও কি হ'ব 5 মাইনাছ হৈ যাব, তো কিমান হ'ব 15 ডাইৰেক্ট এনেকৈ। যদি 5 মাল্টিপ্লাই কৰে গোটেই সংখ্যাবিলাকৰ লগত তেন্তে এভাৰেজৰ লগতো 5 কি হ'ব মাল্টিপ্লাই হৈ যাব, এইটো তোমালোকে মনত থবা, ঠিক আছে। ইমানখিনি কৰিব নালাগে, ডাইৰেক্ট এইটো মনত থ'লে হ'ল, তো এনচাৰ কিয় 15 হ'ব এনেকৈ। 4 নম্বৰটো চিম্প্লিফাই এণ্ড চুজ দ্য কাৰেক্ট এনচাৰ, মানে চিম্প্লিফিকেশ্যনৰ কুৱেশ্যন। চিম্প্লিফিকেশ্যনৰ কুৱেশ্যনত আমি সদায় বদমাছৰ ৰুলটো ফ'ল' কৰিব লাগে। তো ফাৰ্ষ্ট আমি ব্ৰেকেট চাব লাগিব, বি ফৰ কি ব্ৰেকেট। ব্ৰেকেটো 3 ধৰণৰ থাকে, একেবাৰে ডাঙৰ ব্ৰেকেটটো এইটো, নেক্সট কাৰ্লি ব্ৰেকেট, আৰু ইয়াৰ পাছত আহে স্মল ব্ৰেকেট। তো এই 3টা ব্ৰেকেট থাকিলে তোমালোকে প্ৰথমে স্মল ব্ৰেকেট পৰা আৰম্ভ কৰিবা, একেবাৰে সৰুৰ পৰা মানে, ঠিক আছে। তো ইয়াত চোৱা এইটো স্মল ব্ৰেকেট, এইটো আৰু এইটো, 9 পৰা 2 গ'লে মানে মাইনাছ কৰিলে কিমান 7 আহিব। এতিয়া এই ব্ৰেকেটটো ইয়াৰ পৰা গুচি গ'ল, থাকিলে কি কাৰ্লি ব্ৰেকেট, 3 আৰু এইফালে মাইনাছ আৰু এইফালে 7, মানে 3 - 7 এনেকৈ আছে। এতিয়া তো কিমান হ'ব 7ৰ পৰা 3 গ'লে 4, ডাঙৰ আগত যিটো চিন থাকে সেই চিনটো আহি যায়, এইটো তোমালোকে মনত থবা। তো ইয়াৰ পৰা ইয়ালৈ কৰি আমি কি পালোঁ -4 পালোঁ, ঠিক আছে। তেনেকৈ চোৱা এই ব্ৰেকেটটো ছল্ভ কৰিলে কিমান আহিব, এই দুটা পূৰণ হৈ আছে, 11 পূৰণ কৰিলে কিমান 121 আহিব। এতিয়া আমি ডিভাইড কৰিম, এফালে আছে মাইনাছ, এফালে আছে ডিভাইড, তো প্ৰথমে ডিভাইড কৰিব লাগে, হয়নে নহয়, মাইনাছটো একেবাৰে শেষত, এছ ফৰ ছাবট্ৰেকশ্যন। তো 121ক আমি ডিভাইড কৰিম 121 পৰা, তো কিমান আহিব 1 আহিব, ছেম নাম্বাৰ ডিভাইড কৰিলে সদায় কি 1 আহে, ঠিক আছে। এইটো আমি ছল্ভ কৰি 1 পালোঁ। এতিয়া চোৱা এইটো এটা মাইনাছ, এইটো এটা মাইনাছ, আৰু ইয়াত ব্ৰেকেট আছে, যেতিয়াও ব্ৰেকেট লগত এনেকৈ মাইনাছটো লাগি থাকে এইটো কি পূৰণ বুজায়, মানে এইটো পূৰণ হৈ আছে, তো এইটো মাইনাছে কিমান প্লাছ হৈ যাব, থাকিলে কিমান 4। তেনেকৈ চোৱা এই গোটেইটো কৰি আমি কি পাইছিলোঁ -4 পাইছিলোঁ, -4 পাইছিলোঁ, আৰু বাহিৰত কি আছে মাইনাছ আছে এনেকৈ, তো মাইনাছে এইটো প্লাছ হৈ যাব, +4। এতিয়া গোটেই যোগ কৰা কিমান 9 হৈ যাব, মানে গোটেই ব্ৰেকেটটো আমি ছল্ভ কৰি ইয়াৰ পৰা ইয়ালৈকে 9 পালোঁ,
ঠিক আছে, একো চিন নাই মানে এইটো প্লাছ বুজায়। এতিয়া বাহিৰত কি আছে 118 আৰু এফালে মাইনাছ আৰু গোটেইটো কৰি আমি 9 পাইছিলোঁ। তো 118 পৰা 9 গ'লে কিমান 109। ঠিক আছে, এইটো আমাৰ কাৰেক্ট এনচাৰ অপশ্যন এ। ইফ দ্য কষ্ট অফ এ নোটবুক ইজ ₹8.75, হাউ মেনি নোটবুকছ কেন বি পাৰ্চেজ ফৰ ₹131.25? এটা নোটবুকৰ যিটো দাম কষ্টটো কিমান 8.75, এতিয়া কিমান নোটবুক আমি পাৰ্চেজ কৰিব পাৰিম মানে বাই কৰিব পাৰিম ইমান টকাত। তো এটা নোটবুকৰ যিটো দাম সেইটোৰ পৰা আমি ডিভাইড কৰিব লাগিব। ঠিক আছে, এইটো কৰিলে আমাৰ এনচাৰ আহি যাব। এতিয়া পইণ্টটো চোৱা, ওপৰত দুটাৰ আগত পইণ্ট, তলতো দুটাৰ আগত পইণ্ট, তো চেম পইণ্ট হ'লে কাটি দিবা। এইটো আমি সৰু বনাব পাৰোঁ কাটি কিনি, 5ৰ পৰা হৰণ যাব, কাৰণ শেষত 5 থাকিলে সদায় 5ৰ পৰা হৰণ যায়। তো 5ৰ পৰা মই কাটি ল'ম, 5 1 জাৰ 5, ইয়াত কিমান থাকিলে 3, 37 হৈ গ'ল, 5 7 জাৰ 35, 2 থাকিলে 25, 5 5 গুণ 25। তেনেকৈ এইটো চোৱা, 5 2 জাৰ 10 মানে 5 2 গুণ 10 হৈ গ'ল, থাকিলে 3 31, 5 6 গুণ 30, আকৌ 1 থাকিলে 12 হ'ল, 5 2 গুণ 10, আকৌ 2 থাকিলে 25, 5 5 গুণ 25। আকৌ তোমালোকে 5ৰ পৰা কাটিব পাৰা, তোমালোকে ডাইৰেক্ট ডিভাইডো কৰিব পাৰা। চোৱা 2 6 2 5 পালোঁ আৰু এফালে তলত 175 ডিভাইড কৰিলে হ'ল। কেইবাৰ যাব, এবাৰ যাব নে দুবাৰ যাব? চোৱা দুবাৰ কৰিলে বেছি হৈ যাব। দুবাৰ যদি মই দিওঁ 2 5 গুণ 10, 1 থাকিলে 2 7 গুণ 14 একে 15, আকৌ 1 থাকিলে 2 1 গুণ 2 একে 3, 262, আকৌ ইয়াত চোৱা 350 বেছি হৈ গ'ল ন। তো দুবাৰ নাযায়, তাৰমানে এবাৰে যাব ষ্টাৰ্টিঙত। তো আমি গম পালোঁ ষ্টাৰ্টিঙত 1 আহিব, এইটো নহ'লে এইটো এনচাৰ হ'ব, এইটো এনচাৰ হ'ব নোৱাৰে। ইয়াত 1 আহিব 175। 12ৰ পৰা 5 গ'লে কিমান 7, এফালে 5 থাকিলে কাৰণ ইয়াৰ পৰা 1 গুচি গৈছিলে ন, 15ৰ পৰা 7 গ'লে 8। ঠিক আছে, 5টো নামাই দিয়া। এতিয়া কেইবাৰ যাব চোৱা, 5 বাৰ যাব, তো এনচাৰ কিমান হ'ব 15। ঠিক আছে, এনেকৈ। বা তোমালোকে এইটো 5ৰ পৰা আকৌ কাটিব পাৰা, এইকেইটা কাটি কাটি গ'লেও এনচাৰটো আহি যাব, অকণমান টাইম যাব। তো ডাইৰেক্ট ডিভাইড কৰিলেও হ'ল। ছাবট্ৰেক্ট -3/8 ফ্ৰম -5/7 ফ্ৰম দিছ। তো প্ৰথমে আমি এইটো লিখিম, এইটোৰ পৰা আমি এইটো মাইনাছ কৰিব লাগে। তো -5/7টো প্ৰথমে লিখিব লাগিব, ইয়াৰ পৰা আমি মাইনাছ কৰিব লাগে কাক -3/8। ঠিক আছে, এনেকৈ ব্ৰেকেট দি দিবা, কাৰণ ইয়াত দুটা মাইনাছ হৈ গ'ল ন, সেইকাৰণে। ঠিক আছে, তো এইটোৰ পৰা এইটো আমি মাইনাছ কৰিব লাগে, তো মাইনাছটো দিব লাগিব। এতিয়া চোৱা ব্ৰেকেটৰ বাহিৰত মাইনাছটো লাগি আছে, তাৰমানে পূৰণ হৈ আছে, অকণমান আগত মই কৈছিলোঁ। তো মাইনাছে মাইনাছে এইটো প্লাছ হৈ যাব। ষ্টাৰ্টিঙত যিটো আছে এইটো লিখি ল'বা, আৰু এইটো মাইনাছে মাইনাছে প্লাছ 3/8। এতিয়া এইকেইটা ভগ্নাংশত আছে, তো ভগ্নাংশত যেতিয়া যোগ বিয়োগ আহে তোমালোকে তলৰ সংখ্যাবিলাকৰ LCM ল'ব লাগে। ঠিক আছে, বা আমি চোৱা ডাইৰেক্ট এনেকৈও কৰিব পাৰোঁ, তলৰ দুটা পূৰণ কৰিবা, 7 8 জাৰ 56। এতিয়া আমি ক্ৰছ মাল্টিপ্লাই কৰিম, 8 5 গুণ 40, মাইনাছ থাকিলে মাইনাছ দিলে হ'ল, 7 3 গুণ 21, এইফালে প্লাছ আছে প্লাছ আহিব হ'ল। এতিয়া মাইনাছে প্লাছে কি হয়, মাইনাছে প্লাছে সদায় মাইনাছ হয়। তো 40ৰ পৰা 21 মাইনাছ কৰিলে কিমান 19 হ'ব, কিন্তু ডাঙৰ আগত মাইনাছ আছে, তো মাইনাছটো আহি যাব, আৰু তলত 56। এইটো আমাৰ কাৰেক্ট এনচাৰ। 7 নম্বৰটো চোৱা, এই দুটাৰ পূৰণফলটো আমাক দিয়া আছে 135, আমি এনৰ মানটো উলিয়াব লাগে। তো এনেকুৱা টাইপৰ কুৱেশ্যন আহিলে তোমালোকে অপশ্যন পৰাও কৰিব পাৰা, একো নাই। ঠিক আছে, অপশ্যন পৰা আমাৰ সোনকালে হৈ যায়, বাকী তোমালোকে বেছিক পৰাও কৰিব পাৰা। ঠিক আছে, প্ৰথমে আমি বেছিক পৰা কৰি ল'ম, তাৰপাছত আমি ডাইৰেক্ট অপশ্যন পৰা কৰিম। বেছিক পৰা এইটো টাইম নালাগিব। ইয়াত কি আছে 5 আৰু ইয়াত কিমান 3 আছে, বেছটো মানে এই দুটা পূৰণ হৈ আছে। তো প্ৰথমে আমি ইয়াক কি ফেক্টৰাইজ কৰিম, মানে ইয়াক ভাঙিব লাগিব, উৎপাদীকৰণ কৰিম, টুকুৰা কৰিম আমি সৰু সৰুকৈ। 135ক মই কি দুটা সংখ্যা পূৰণ কৰিলে পাম, যিকোনো দুটা সংখ্যা ল'লে হ'ল তোমালোকে ষ্টাৰ্টিঙত। ঠিক আছে, শেষত চোৱা 5 আছে, তাৰমানে এইটো 5ৰ পৰা হৰণ যাব, তো 5 পূৰণ কিবা এটা হ'ব আৰু। চোৱা 5ৰ পৰা কেইবাৰ যাব, 5 2 গুণ 10, 13 আছিলে 3 থাকি গ'ল, 35 হৈ যাব, 5 7 গুণ 35 হ'ল। আৰু 27 মানে আমি জানো 3 পূৰণ 3 পূৰণ 3, 3ক যদি মই 3 বাৰ পূৰণ কৰোঁ, 3 3 গুণ 9, 9 3 গুণ 27 হ'ব, মানে 5 এটা 3 3টা। তো ইয়াৰ জেগাত মই লিখিব পাৰোঁ 5 এটা মানে 5ৰ ঘাত 1 পূৰণ 3 কেইটা আছে 3টা, মানে 3ৰ ঘাত 3 এনেকৈ লিখিব পাৰোঁ। আৰু এফালে কি আছিলে 5 পাৱাৰ n-2 ইনটু 3 পাৱাৰ 2n-3 এনেকৈ হৈ আছে। ঠিক আছে, তো ইয়াৰ জেগাত মই লিখি দিলোঁ 5 পূৰণ 3ৰ ঘাত 3 হ'ল। এতিয়া চোৱা বেছটো চেম 5 পূৰণ 3, ইয়াতো 5 পূৰণ 3, তো বেছ চেম থাকিলে আমি পাৱাৰটো ইকুৱেল কৰিব পাৰোঁ। ঠিক আছে, তোমালোকে মনত থ'বা। তো 5ৰ হিচাপত যদি মই বেছটো চাওঁ, এইফালে 5ৰ ঘাত কিমান n-2 আছে, তো এই ঘাতটো কাৰ সমান হ'ব, 5ৰ এই ঘাতৰ সমান হ'ব, 1ৰ সমান। তো ইয়াৰ পৰা আমি এনৰ মানটো উলিয়াব পাৰোঁ, n ইকুৱেল কিমান, এইফালে সমানৰ পাছত 1 আছে, আৰু এই মাইনাছটো সেইফালে গুচি গ'লে +2 হৈ যাব,
তো 1 যোগ 2 কিমান 3 তো এনৰ মান আহি গ'ল 3 এনেকৈ ঠিক আছে বা তোমালোকে চোৱা 3ৰ ঘাত পৰা উলিয়াব পাৰা এফালে কি আছে 2n - 3 আৰু এফালে 3 তো এইটো সমান হৈ যাব কাৰণ বেছ সেম সেম হ'লে ঘাতবোৰ কি সমান হৈ যায় তো 2n এই -3 এফালে ঠেলি দিয়া তো +3 হৈ যাব মানে 6 হৈ যাব এটা এনৰ মান কিমান হ'ব 6টো ওপৰত যাব এই 2টো তলত আহি যাব তো 2 3 গুণ 6 ইয়াৰ পৰা 3 আহি গ'ল ঠিক আছে এনেকৈ তো বেছিকটো চোৱা সিম্পল একো নাই এনেকৈ কৰিলে হ'ল বাকি তোমালোকে চোৱা ডাইৰেক্ট অপশ্যন পৰা কৰিব পাৰা মানে এই দুটাৰ পূৰণফলটো ইমান আহিব লাগে সো আমাৰ এনসাৰ কি 3 আছিলে তো 3 পুট কৰি চোৱা তোমালোকে এনৰ জায়গাত 3ৰ পৰা 2 গ'লে কিমান 1 হ'ব মানে 5ৰ ঘাত 1 5ৰ ঘাত 1 মানে কি 5 হয় ঠিক আছে 1 তো আমি নিলিখিব পাৰো পূৰণ এনৰ জায়গাত মই কি লিখিম 3 তো 2n মানে কি 2 * 3 2 3 * 6 6ৰ পৰা 3 গ'লে কিমান 3 মানে 3ৰ ঘাত 3 3ৰ ঘাত 3 মানে কি 27 আৰু এফালে 5 তো এই দুটা পূৰণ কৰা 5 7 গুণ 35 3 থাকিলে 5 2 গুণ 10 আৰু 3 13 আহি গ'ল ন 135 তো এনৰ মান কি হ'ব 3 হ'ব এনেকৈ ঠিক আছে Suma is twice as old as her brother. In 6 years' time, the sum of their ages will be 39 years. What is her age now? Sumar jitu boyok etu ki dugun. Twice mane dugun kar tair bhayekor. Eku mention nai mane etu ki bortoman boyokor kotha koise mane presentor kotha koise. Suma aru tair bhayek mane brother. ঠিক আছে তো Sumar bhayekor suppose মই বৰ্তমান বয়কটো কি 1 বুলি ধৰিছো তোমালোকে x বুলি ধৰিব পাৰা একেই কথা দুগুণ তিনিগুণ দিলে তোমালোকে ডাইৰেক্ট অনুপাতটো লিখিব পাৰা ঠিক আছে তো সাপোজ সুমাৰ ভায়েকৰ বয়স কিমান 1 সুমাৰ কিমান ইয়াৰ দুগুণ মান 2 হৈ যাব এটো কি সুমা আৰু তাইৰ ভায়েকৰ বৰ্তমান বয়সৰ কি অনুপাতটো আহি গ'ল এতিয়া ইন 6 ইয়াৰ্স টাইম মানে 6 বছৰ পাছত সাম মানে কি যোগফলকাৰ দেয়াৰ মানে হিহঁতৰ সুমা আৰু ভায়েকৰ যেটো টোটাল যোগফলটো 6 বছৰ পাছত কিমান হৈ যাব ইমান 39 এতিয়া চোৱা এটো কি অনুপাতটো আজিৰ আকৌ যোগফলটো 6 বছৰ পাছৰ তো আমি কি কৰিম টাইমলাইনটো সেম কৰিব লাগিব যেতিয়াৰ অনুপাতটোৰ টাইমলাইনটো যেতিয়াৰ হয় সেই টাইম হিচাপতে আমি টোটাল যোগফলটোকো বনাব লাগিব মানে ইয়াকো আমি বৰ্তমান লৈ আনিব লাগিব আজিৰ পৰা 6 বছৰ পাছত হিহঁতৰ যোগফল 39 তো আজি কিমান হ'ব 6 বছৰ বেক কৰিব লাগিব হয় না নহয় আৰু ইয়াত দুজন মানুহ ঘুমাই আছে সুমা আৰু ভাইক তো 6 দুটা মাইনাস হ'ব ঠিক আছে মানে 6 বেক কৰিব লাগিব ন সুমাও 6 বেক আহিব আৰু ভাইকো 6 বেক আহিব লাগিব তাৰ মান টোটাল 12 মাইনাস কৰিব লাগিব 39 পৰা তেতিয়া বৰ্তমানৰ যোগফলটো আহি যাব সুমা আৰু তাৰ ভাইকৰ তো কিমান হ'ব 27 তাৰ মানে সুমা আৰু তাইৰ ভাইকৰ আজিৰ টোটাল যোগফলটো কিমান 27 এতিয়া চোৱা অনুপাতৰ হিচাপত যদি মই চাও দুইটাৰে যোগফল কিমান 2 আৰু 1 টো যোগ কৰা কিমান 3 আজিৰ মানে অনুপাত হিচাপত কিন্তু আজি একচুৱেল মতে দুইটাৰে যোগফলটো 27 হয় তো 3 ৰ মান 27 হলে 1 ৰ মান কিমান 3 ৰ পৰা হৰণ কৰা 9 বাৰ যাব আমাক কি উলিয়াব দিছে হার মানে সুমাৰ বৰ্তমান বয়সটো আমি উলিয়াব লাগে তো আজিৰ বয়স কিমান 2 আছিল অনুপাতত তো 1 ৰ মান 9 হলে 2 ৰ মান কিমান 2 9 গুণ 18 এইটোৱে ঠিক আছে 9 নাম্বাৰ 2 if each of the two equal angles of an isosceles triangle is twice the third angle then the smallest angle isosceles triangle মানে কি সমদ্বিবাহু ত্ৰিভুজ সম মানে সমান দ্বি মানে দুটা তাৰ মানে যিকোনো এটা ত্ৰিভুজৰ যদি দুটা বাহু সমান থাকে তাক আমি আইসোসেলস বা সমদ্বিবাহু ত্ৰিভুজ বুলি কওঁ সাপোজ এই ত্ৰিভুজটোৰ এই দুটা বাহুটো মই সমান বুলি ধৰিছো আৰু বাহু দুটা সমান হলে হিহঁতৰ সন্মুখত থকা কোণবোৰো সমান হয় এই বাহুৰ সন্মুখত এইটো কোণটো আৰু এই বাহুৰ সন্মুখত এই কোণটো এই দুটাও কি সমান হৈ যাব ইকুৱেল ঠিক আছে গোটেই বাহু সমান থাকিলে তাক আমি ইকুইলেটাৰেল ট্ৰায়াঙ্গল বুলি কওঁ সমবাহু ত্ৰিভুজ ঠিক আছে এতিয়া ইয়াত কি কৈছে ইচ অফ দা টু ইকুৱেল এংগল মানে এই দুটা এংগুলৰ কথা কৈছে ইকুৱেল এংগল of an isosceles triangle is twice মানে এই দুটা এংগলটো দুগুণ কাৰ থাৰ্ড এংগল মানে এইটোৰ কথা কৈছে ইয়াৰ দুগুণ এই দুটাটো সাপোজ এইটো মই x বুলি ধৰিছো তো এই দুটা কিমান হ'ব ইয়াৰ দুগুণ মান 2x হৈ যাব ঠিক আছে এনেকে স্মলেষ্ট এংগলটোৰ মান উলিয়াব দিছে স্মলেষ্ট কোনটো এইটো নহয় জানো x টো তো ইয়াৰ মানটো আমি উলিয়াব লাগে আমি জানো এটা এংগুলৰ টোটাল তিনিটা কোণৰ যোগফল সদায় কিমান 180 হয় এটো মনত থবা তো এই কোণ তিনিটা যোগ কৰা 2x আৰু x কিমান 5x হৈ যাব টোটাল সামটো মানে এংগুলৰ আমাৰ হিচাপত কিন্তু একচুৱেল মতে 5x নহয় কিমান 180 হয় তিনিটা কোণৰ যোগফল সদায় কিমান 180 তো x ৰ মানটো কিমান হ'ব তোমালোকে x ৰ জায়গাত এটো 1 ইয়াৰ দুগুণ এটো 2 এনেকৈ ধৰিব পাৰা একেই কথা 2 2 4 একে 5 5 আহিব ঠিক আছে মই x ধৰিছো তোমালোকে x নধৰিলেও হ'ব x ৰ মান কিমান 5 ৰ পৰা এটো হৰণ কৰা 5 3 গুণ 15 3 থাকিলে 30 5 6 গুণ 30 তো x ৰ মান কিমান 36 আৰু এইটোৱে কি আমাৰ স্মলেষ্ট এংগল 36 এইটো ঠিক আছে
লাষ্ট কুৱেশ্যনটোলৈ আহিছোঁ। একচুৱেলি এইটো ৰিজনিঙৰ কুৱেশ্যন, বাট তোমালোকৰ মেথছৰ কুৱেশ্যনত দিয়া আছিলে, সেইকাৰণে মই লৈ আহিছোঁ। এ মেন গোজ 10 মিটাৰ ডিউ ইষ্ট এণ্ড দেন 24 মিটাৰ ডিউ নৰ্থ, হোৱাট ইজ হিজ প্ৰেজেণ্ট ডিষ্টেঞ্চ ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট। আমি সকলোৱে গম পাওঁ এইফালে ইষ্ট থাকে, এইফালে ৱেষ্ট, আৰু এইটো নৰ্থ, এইটো চাউথ। ছাপ'জ এটা পইণ্টৰ পৰা মানুহজনে আৰম্ভ কৰিছে, প্ৰথমে 10 মিটাৰ কোনফালে গৈছে, ইষ্ট, মানে এইফালে 10 মিটাৰ। নেক্সট 24 মিটাৰ নৰ্থ ফালে গৈছে, নৰ্থ মানে ওপৰৰ ফালে। হোৱাট ইজ হিজ প্ৰেজেণ্ট ডিষ্টেঞ্চ ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট। এতিয়া প্ৰেজেণ্ট পইণ্টটো এইটো আৰু ষ্টাৰ্টিং পইণ্ট এইটো, তো ইয়াৰ পৰা এই পইণ্টটোলৈ ডিষ্টেঞ্চ কিমান এইটো আমি উলিয়াব লাগে। এতিয়া এইটো এটা চোৱা ত্ৰিভুজ বনি গ'ল, আৰু এইটো পাৰ্পেণ্ডিকুলাৰকৈ আছে, মানে এইটো 90 ডিগ্ৰী। তো 90 ডিগ্ৰী থাকিলে ইয়াক আমি কওঁ ৰাইট এংগল ট্ৰাইংগল। ঠিক আছে, তোমালোকে মনত থ'বা, ৰাইট এংগল ট্ৰাইংগল বা সমকোণী ত্ৰিভুজ বুলি আমি কওঁ। আৰু ৰাইট এংগল ট্ৰাইংগলৰ সদায় পাইথাগৰাছৰ সূত্ৰটো ইউজ হয়। পাইথাগৰাছৰ ল'টো আমি জানিব লাগে, বা ট্ৰিপ্লেট কনচেপ্ট তোমালোকে জানিলেও এনচাৰটো উলিয়াব পাৰিবা। ইয়াক আমি কি বুলি কওঁ, পাৰ্পেণ্ডিকুলাৰ মানে লম্ব, আৰু এইটো ভূমি মানে বেছ, আৰু এইটো আটাইতকৈ দীঘল বাহুটো হাইপটেনাছ বা অতিভুজ বুলি আমি কওঁ। পাইথাগৰাছৰ সূত্ৰ মতে হাইপটেনাছ স্কোৱাৰ ইকুৱেল টু পাৰ্পেণ্ডিকুলাৰ স্কোৱাৰ প্লাছ বেছ স্কোৱাৰ। এইটো ফৰ্মুলা ইউজ কৰিলে আমাৰ এনচাৰটো আহি যাব। আমি ইয়াৰ মানটো উলিয়াব লাগে। তো এইচ স্কোৱাৰ ইকুৱেল টু পি স্কোৱাৰ, পি মানে কিমান 24, আৰু বেছ কিমান 10 স্কোৱাৰ। তো 24 স্কোৱাৰ মানে কিমান, 24ক আমি দুবাৰ পূৰণ কৰিব লাগে। ঠিক আছে, কৰি চাবা তোমালোকে 576 পাবা। চোৱা, তোমালোকে মিনিমাম 1ৰ পৰা 30লৈকে স্কোৱাৰবোৰ জানিব লাগে। ঠিক আছে, ইমানখিনি তোমালোকে পাৰিলে মুখস্থই কৰি ল'বা। 10 স্কোৱাৰ মানে 100, এইটো যোগ কৰিলে কিমান 676 আহি যাব। তো এইচ স্কোৱাৰৰ মান ইমান আহিলে, আমাক লাগে এইচৰ মান, স্কোৱাৰটো আমি গুচাব লাগিব ন, আমাক এইচৰ মানহে লাগে। তো এইচ ইকুৱেল কিমান, ইয়াৰ পৰা স্কোৱাৰ গুচালে আমি ইয়াৰ বৰ্গমূল ল'ব লাগিব, মানে √676। তো ইয়াৰ বৰ্গমূল কিমান 26 হয়। ঠিক আছে, তোমালোকে মনত থ'বা, 26ক যদি আমি দুবাৰ পূৰণ কৰোঁ আমি কি পাম 676। তো এইচৰ মান কিমান 26 আহি গ'ল এনেকৈ। ঠিক আছে, এইটো হ'ল একেবাৰে বেছিক মেথড। চোৱা, আমি ট্ৰিপ্লেট কনচেপ্টবোৰো আমি জানিব লাগে, তাৰ পৰা আমাৰ কি হ'ব, এনচাৰটো সোনকালে আহি যায়। ৰাইট এংগল ট্ৰাইংগলত আমাৰ ট্ৰিপ্লেট কনচেপ্ট ইউজ হয়, মানে 5, 12, 13, এইটো এটা কি ট্ৰিপ্লেট, এইটো সদায় একেলগে থাকে। ঠিক আছে, তেনেকৈ 3, 4, 5 এইটো তোমালোকে মনত থ'বা। এই দুটাটো মেক্সিমাম মানে ইউজ হয়। ছাপ'জ মই যদি কওঁ এইটো 5, এইটো 12, তো এইটো কিমান 13 হৈ যাব এনেকৈ ডাইৰেক্ট। ঠিক আছে, বা তোমালোকক যদি এনেকৈ দিয়ে এইটো 13, এইটো 12, এইটো কিমান 5 হৈ যাব, 5, 12, 13। এইটো ডাঙৰ বাহু ন, সেইকাৰণে ডাঙৰ মানটো ইয়াত থাকিব এনেকৈ। বাকী এই দুটা আমি ক'ব নোৱাৰোঁ, কোনটো ডাঙৰ কোনটো সৰু আমি ক'ব নোৱাৰোঁ। কেতিয়াবা এইটো ইয়াত হ'ব পাৰে, এইটো ইয়াত হ'ব পাৰে। ঠিক আছে, যদি মই কওঁ এইটো 10, এইটো 24, এইটো কিমান হ'ব চোৱা, 5ৰ দুগুণ 10, তেনেকৈ 12ৰ দুগুণ 24, তো ইয়াত 13ৰ দুগুণ 26 হৈ যাব এনেকৈ। এতিয়াৰ কুৱেশ্যনত চোৱা, এইটোৱেতো আছিলে ন 10, 24, তো এইটো কিমান, তো 26 হৈ যাব এনেকৈ। ঠিক আছে, ছাপ'জ ইয়াৰ যদি মই দুগুণ কৰোঁ 6 হ'ব, ইয়াৰ দুগুণ কিমান 8, তো এইটো কিমান হ'ব 10 এনেকৈ। তো আমাৰ এনচাৰ কি 26। আমি ডাইৰেক্ট ক'ব পাৰোঁ ন, এইটো 5ৰ দুগুণ 10 আছিলে, আৰু এইটো 12ৰ দুগুণ 24, তো এইটো 13ৰ দুগুণ 26 হ'ব, কাৰণ 5, 12, 13 একেলগে থাকে। তো একেটা দুগুণ কৰিলে 13ও দুগুণ হৈ যাব 26, এইটো আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, ভিডিঅ'টো চাই যদি ভাল লাগিছে তোমালোকে লাইক শ্বেয়াৰ কৰি দিবা, আৰু বাকী যিমানো প্ৰিভিয়াছ ইয়েৰৰ পেপাৰ আছে গোটেইকেইটাৰে মই মেথছ কুৱেশ্যনবোৰ ছল্ভ কৰি দিম তোমালোকক এক্সামৰ আগলৈকে। ঠিক আছে, থেংক ইউ, বাই।